Exercise 1 question 3. Question 3 কি দিয়া আছে? Write the additive inverse of each of the following integers. আমি integers কিলা ইয়াতে লিখি লৈছো question কেইটা। Additive inverse মানে কি? Suppose তোমাক দিয়া আছে 1. 1 or additive inverse কি হবে? -1. Suppose দিয়া আছে 3. ইয়ার additive হবে -3. Suppose -3 দিয়া আছে ইয়ার +3. উল্টা। তেনেহলে ইয়াতে 46 দিয়া আছে কি হবে? মাইনাস হবে এটা। এটুর কি হবো মাইনাস দিয়া আছে মাইনাস টু নোহা হয়ে যাব শূন্যর কিন্তু কি হবো শূন্যই থাকিব এডিটিভ ইনভার্স কি হবো শূন্যর কারণে শূন্যই হয়ে যাব -33 আছে ইয়ার এডিটিভ ইনভার্স কি হবো প্লাস অর 33 64 আছে এটুর কি হবো মাইনাস অর 64 সো কোশ্চেন 4 কি কইছে বিয়োগ করা সাবট্রাক্ট মানে মাইনাস করিব দিছে 2 সো মাইনাস করিব দিছে 262 ৰ পৰা 136 আমি কোশ্চেনটো লিখি ললো 2 হ'ব ইংলিশত লিখিলে কি হ'ব 262 মাইনাস কি হ'ব 136 মাইনাস কৰিম আমি 262 136 2 ৰ পৰা 6 মাইনাস কৰিব নোৱাৰো তেনেহলে কি কৰিম 2 ৰ পৰা 6 মাইনাস কৰিব নোৱাৰো কি কৰো কৰিম এক ধাৰ লম 12 ৰ পৰা 6 ললে মাইনাস কৰিলে কি হ'ব 6 ইয়াতে থাকিল কিমান 5 5 ৰ পৰা 3 মাইনাস কৰিলে 2 ইয়াতে আছে কিমান 2 2 ৰ পৰা 1 মাইনাস কৰিলে কি হ'ব 1 তেনেহলে হল 1 2 6 175 মাইনাস কৰিব লাগে 3 2 7 সো ইয়াতে মাইনাস কৰি সৰুৰ পৰা ডাঙৰ মাইনাস কৰিব দিছে তেনেহলে এতিয়া আমি কি কৰিম ডাঙৰটোৰ পৰা প্ৰথমতে সৰুটো মাইনাস কৰি লম 7 ৰ পৰা 5 মাইনাস কৰিলে কি হ'ব 2 2 ৰ পৰা 7 মাইনাস কৰিব নোৱাৰো তেনেহলে এক ধাৰ লম 12 ৰ পৰা 7 মাইনাস কৰিলে কি হ'ব 5 তেনেহলে আহিল 5 2 ডাঙৰটোৰ আগত কি চিন দি আছে মাইনাস চিন দি আছে তো ইয়াতে 2 লিখিব পৰা ফৰ্মুলা লিখিব পৰা একে কথা মাইনাস কৰিব দিছে আৰু এটা মাইনাস আছে মাইনাস আৰু মাইনাসত ইনটু কৰিলে কি হৈ যায় প্লাস হৈ যায় 182 আহিল এতিয়া আমি সংখ্যা দুটাৰ কি কৰিম প্লাস কৰিম সো 5 পৰ পৰা আমাৰ কি মাইনাস কৰিব লাগে 2 মাইনাস কৰিব লাগে সরি প্লাস কৰিব লাগে সরি 5 আৰু 2 প্লাস কৰিলে কিমান হ'ব 7 হ'ব 1 আৰু 8 প্লাস কৰিলে কিমান হ'ব 9 হ'ব 3 আৰু 1 প্লাস কৰিলে 4 তেনেহলে হল 4 9 7 4 দি আছে মাইনাসৰ 286 টু 196 মাইনাসৰ 286 ৰ পৰা আমরা কি মাইনাস কৰিব লাগে 196 এতিয়া সোয়া দুটাই মাইনাস আছে তেনেহলে দুটাই মাইনাস থাকিলে কি কৰিব লাগে আমাৰ সংখ্যা দুটাৰ প্লাস কৰিব লাগে সংখ্যা দুটাৰ প্লাস কৰিম আমি 6 আৰু 6 প্লাস কৰিলে 12 ৰ 2 হাতৰ থাকিল 1 8 আৰু 9 প্লাস কৰিলে কিমান হয় 17 আৰু 1 18 ৰ 8 হাতৰ থাকিল 1 2 আৰু 1 3 আৰু 1 4 তেনেহলে আহিল 482 আৰু এই মাইনাসটো কি হ'ব আগত আহিব পৰাবা ইয়াৰ পৰা কি লিখিব আৰু 2 -305 সো আমাক কি কৰিব দিছে 242 ৰ পৰা কি মাইনাস কৰিব দিছে মাইনাসৰ 305 হল -242 মাইনাস মাজত কি দি আছে ব্রেকেট মানে কি হয় ইনটু মাইনাস মাইনাসে কি হ'ব প্লাস 305 সো এটা দি আছে মাইনাসৰ এটা দি আছে প্লাসৰ তেনেহলে আমি কি লিখিম প্ৰথমতে ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিম 305 ডাঙৰ হৈ আছে 342 মাইনাস কৰি দিম 5 ৰ পৰা 2 মাইনাস কৰিলে কিমান আহিব 3 শূন্যৰ পৰা 4 মাইনাস কৰিব নোৱাৰো তেনেহলে এক ধাৰ লব লাগিব 10 10 ৰ পৰা 4 মাইনাস কৰিলে কি হ'ব 6 ইয়াতে 2 আছে 2 ৰ পৰা 2 মাইনাস কৰিলে 0 आंसर है किमान 63 सो डांगरटोर আগত কি
কি আছে প্লাস চিহ্ন আছে প্লাস চিহ্ন থাকিলে আমাৰ লিখিব নালাগে কিন্তু মাইনাস থাকিলে লিখি দিব লাগিব সো কোশ্চেন 5 ত কি দি আছে -460 ৰ পৰা -525 মাইনাস কৰিব লাগে মাইনাস ফৰ্মুলাৰ মাইনাস আৰু কি হ'ব এটো মাইনাস হল 460 মাইনাস আৰু ব্ৰেকেট আছে ইনটু আছে তেনেহলে মাইনাস মাইনাস কি হৈ যাব প্লাস 525 এতিয়া আমি কি কৰিম প্ৰথমতে ডাঙৰ এটা মাইনাস দিয়া থাকিলে আৰু এটা প্লাস দিয়া থাকে যদি এটা মাইনাস আৰু এটা প্লাস দিয়া থাকে তেতিয়া আমি কি কৰিম ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিম 5 ৰ পৰা 0 মাইনাস কৰিলে কি হ'ব 5 হ'ব 2 ৰ পৰা 6 মাইনাস কৰিব নোৱাৰো এক ধাৰ লম 12 ৰ পৰা 6 মাইনাস কৰিলে কি হ'ব 6 ইয়াত আছিল কিমান 4 ৰ পৰা 4 মাইনাস কৰিলে 0 তেনেহলে আমাৰ আহিল 6 5 ডাঙৰটো কোনটো 525 ইয়াৰ আগত কি চিন দি আছে প্লাস প্লাস দিয়া থাকিলে আমাৰ লিখিব নালাগে আৰু প্লাস দিয়া না থাকিলে আমাৰ লিখিব লাগিব 5 খালি ঠাই পূৰ কৰা কি কৈছে ফিল ইন দা ব্লাঙ্কস ইয়াতে সোয়া কোশ্চেন 1 ত কি দি আছে 25 প্লাস 16 সোয়া এইটো সাইডত কি দি আছে 25 অলরেডি আছে এটো আছে তেনেহলে কি হ'ব এটো নাই এটো হৈ গল ইয়াতে সোয়া মাইনাসৰ 18 এটো সাইডতো মাইনাসৰ 18 দি আছে তেনেহলে কি প্লাস কৰিব লাগিব দুয়ো সাইডত ইকুয়াল দি আছে তেনেহলে প্লাস কৰিব লাগিব 0 ইয়াতে সোয়া কি দি আছে মাইনাসৰ 23 প্লাস মাইনাসে কি হ'ব মাইনাসৰ 23 হ'ব ইয়াতে এক্সট্রা কি আছে মাইনাসৰ 17 তেনেহলে ইয়াতে লিখি দিম মাইনাসৰ 17 সো এটো কৰি চাও সো মাইনাসৰ 23 প্লাস এনেকুৱা খালি ঠাই দি আছিল -17 প্লাস মাইনাসৰ 23 এনেকুৱা আছে সো মাইনাসৰ 23 এটোক আমি কি লিখিব পাৰো প্লাস আৰু মাইনাস ইনটু কৰিলে কি হ'ব -23 তেনেহলে এটো আৰু এটোৰ লগত মিল আছে সো ইয়াতে যে -17 লিখিছো প্লাস আৰু মাইনাস কৰিলে কি হ'ব প্লাস মাইনাসে মাইনাস তেনেহলে -17 -23 -23 মিলি গল এতিয়া এটো সাইড সোয়া কি দি আছে মাইনাসৰ 25 প্লাসৰ 17 সো প্লাসৰ 17 তো আছে মাইনাসৰ 30 ইয়াতে মাইনাসৰ 30 তো দিয়া আছে তেনেহলে নাই কি এটো সাইডত কি নাই মাইনাসৰ 25 হল বুজি পালা কোশ্চেন 4 72 প্লাস সোয়া 72 প্লাস খালি ঠাই দি আছে ইয়াতে দি আছে 0 72 ৰ লগত কি প্লাস কৰিলে আমাৰ 0 হ'ব কি প্লাস কৰিব লাগিব মাইনাসৰ 72 সোয়া এটো কৰি দেখাও ইয়াতে কৰি দেখাও 72 প্লাস মাইনাসে কি হ'ব প্লাস মাইনাসে ইনটু কৰিলে কি হৈ যায় -72 72 ৰ পৰা 72 মাইনাস কৰিলে কি হয় 0 হল এটো এতিয়া সোয়া মাইনাসৰ 23 প্লাসৰ 23 এটা মাইনাসৰ 23 দি আছে আৰু এটা প্লাসৰ 23 দি আছে কি হ'ব 0 এটোৰ দৰে হল ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে এটা লাইক কৰিবা আৰু নতুন চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্ৰাইব